সকলকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু ফেচবুক পেজত যিসকলে চাই মোৰ ভিডিঅ' সকলকে চেনেললৈ স্বাগতম জনাইছোঁ আৰু ইয়াৰ যাবলৈ ওলাইছোঁ আজি আছে সুন্দৰপথ ৰংমঞ্চত বিহু বসন্ত উৎসৱ আছে। প্ৰথমতে হ'ল কণী যুঁজ, তাৰপিছত চকী খেল আছে, তাৰপিছতে আপোনালোকে চাই মানে তাতে হৈ থাকিব, আপোনালোকে চাই থাকিব ভিডিঅ'টো চাই লাষ্টলৈকে চালেহে গম পাব আৰু ভিডিঅ'টো চাই শ্বেয়াৰ কৰি দিব আৰু এতিয়া ষ্টাৰ্ট কৰিছে। এইটো হৈছে মই গৈ আছোঁ আমাৰ গাঁৱৰ ৰাস্তা, য'ত অনুষ্ঠান হৈ আছে তালৈ গৈ আছোঁ মই। সকলোবিলাক দেখা পাব কি কি অনুষ্ঠান হ'ব চব দেখা দিব। চব ৰাস্তাটো এখন বেয়াও আৰু এইখন হৈছে গেটখন আৰু নামঘৰ গেটখন, আৰু এইখন হৈছে যি অনুষ্ঠান পতা হৈছে এইখন গেটখন লিখা আছে ওপৰত বসন্ত উৎসৱ। আৰু এয়া হৈছে কণী যুঁজ। সকলোৱে মিলি চবেই ভাগে ভাগে কণী যুঁজ কৰিব। কোনোবাই ইয়াত হাৰিব আৰু কোনোবাই ইয়াত জিকিব। আহিবলৈ এনাউন্স কৰি আছে। চবেই ভাগে ভাগে কণী যুঁজ কৰি আছে আৰু মই ভিডিঅ' কৰি আছোঁ। তলিখন ভাল বেকাকে বেকাকে নহ'ব তলিত দুচুট বেকাকে পাইছে নহয়, বেকা এখনি গ'ল কণী সলনি কৰা তলি একেটাতে পাৰি আছে গ'ল। মজা আহিব আমি আমাৰ তাত পঠাই দিয়ে অনুৰোধ জনাইছো।
বিজন দত্ত গল গল হেৰু গল এটা গৈছে এইটো ৰাখি দে কোনটো কি কৰে মজাকন হেৰু দে থৈ দে মজাকন হেৰু চাৰিটা হৈ গ'ল বাবাটা মাছে নাযায় এই লগতো জানি কেটা জিকিলে হাইল না জিকিলে হাইল হাইল না দুটা থাকিলে মোৰ অকল থাকিলে জিকিলে এখাতে মোৰ জয়েনিংটো দিব এনেকুৱা কনচেপ্ট আছে অপচন আছে নতুন নিয়ম নহ'ব কমিটি সিদ্ধান্ত চূড়ান্ত হৈ যাব নহ'ব হাৰাব কওক চান্স আছে নিব অৰাখিনিয়ে কোনেখিনি ভাজিব লাগিব যেখিনি হাৰিলে সেইখিনি তেওঁলোকে পানিছমেণ্ট দিয়া হ'লে কোনেখিনি ভাজিব লাগিব কোনে দিব লাগিব নহয় নোৱাৰা মাথা দৰাই দে কিবা কাজিয়া আছে নে আগতে কিবা কাজিয়া আছে জানদাক দি দিয়ক কি আহিলে মোক হেমেনা লাগি যাও আহি থাকিলে কমটো দি কৰি থাকে আৰু এয়া হৈছে চকী খেল শ্ৰদ্ধা আৰু সন্মান জ্ঞাপন কৰিলো। আজি মই ৰঙালী বিহুৰ বিষয়ে দুআষাৰ কম। বিহুতি আদৰৰ বিহুতি সাদৰৰ বিহুতি অসমৰ প্ৰাণ এনুৱা বিহুতি এৰিব লাগিলে নাথাকে অসমৰ মান। বিহু আমাৰ জাতীয় উৎসৱ। বিহু তিনিটা, ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু। ইয়াৰ ৰঙালী বিহুটি আমি অতি উলহ মালহেৰে উদযাপন কৰোঁ। ৰঙালী বিহুৰ প্ৰথম দিনা গৰু বিহু। গৰু বিহুৰ
গৰুকেইটা নৈ বা পুখুৰীত মাহ হালধিৰে গা ধুৱায়। সেইদিনা গৰুক নতুন পঘা দিয়া হয়। লগতে আমি কণী যুঁজ খেলো। গৰু বিহুৰ দিনা গধূলি হাতত জেতুকাও লোৱা হয়। গৰু বিহুৰ পিছদিনা মানুহ বিহু। সেইদিনা আমি নতুন কাপোৰ পিন্ধো, জ্যেষ্ঠজনক সেৱা কৰো আৰু অতিকৈ চেনেহৰ গামোচা টঙালি বান্ধি ঢোল পেঁপালৈ হুঁচৰি মাৰিবলৈ যাওঁ। দেউতাৰ পদূলি গোন্ধাইছে মাধুৰী, কেতেকী মলে মলাই ঐ গোবিন্দাই নাম। বিহুত কেৱল নাচ গানে যে জড়িত হৈছে এনে নহয়। ইয়াৰ লগত ঢেঁকীৰ গুগুমনি, তাঁতৰ খিটখিটনি আৰু আমাৰ প্ৰকৃতিও জড়িত হৈছে। ৰঙালী বিহু 7 দিন ধৰি পালন কৰি অহা হয়। এই 7 বিহু স্বৰ্গদেউ প্ৰমত্ত সিংহৰে দিনৰ পৰা ৰংঘৰৰ বাকৰিত পাতি অহা হৈছে। এই 7 বিহু গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু, নাঙল বিহু, চেনেহী বিহু, চেৰা বিহু আদি নামেৰে জনা যায়। ধন্যবাদ। আজি ইমানতে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। নমস্কাৰ। আজি বক্তৃতা প্ৰতিযোগিতাৰ নিৰ্ধাৰিত বিষয়টো হৈছে ৰঙালী বিহু। বিহু অসমীয়াৰ জাতীয় উৎসৱ। বিহু অসমীয়াৰ আয়ুস ৰেখা, অসমীয়াৰ আবেগ। ই প্ৰেম, শান্তি, ভাতৃত্ববোধ, একতা আৰু জাতীয় সংহতিৰ প্ৰতীক। অসমীয়াৰ আদৰৰ, অসমীয়া জাতিৰ চিনাকি তিনিটি বিহুৰ ভিতৰত ৰঙালী বিহু বা বহাগ বিহুটিয়ে হৈছে প্ৰতিজন অসমীয়াৰে প্ৰাণস্বৰূপ। ৰঙালী বিহু বসন্তকালৰ আগমনত ৰং, ধেমালি তথা আনন্দৰে উদযাপন কৰা অসমৰ মূল বিহু উৎসৱ। এই বিহুৱে আমাৰ মাজলৈ মিলা প্ৰীতিৰ ভাৱ কঢ়িয়াই আনি আমাক একতাৰ দোলেৰে বান্ধে। ৰঙালী বিহু চ'তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি 7 দিন ধৰি উদযাপন কৰা হয়। প্ৰত্যেক দিনৰ বিহুৰে সুকীয়া নাম আছে। ইয়াকে 7 বিহু বুলি জনা যায়। প্ৰথম দিনা গৰু বিহু বুলি কোৱা হয়। সেই বিহুৰ দিনা গৰুক মাহ হালধিৰে গা ধুৱাই ভক্তি আৰু শ্ৰদ্ধাৰে লাও, বেঙেনা, হালধি আদি খুৱাই নতুন বছৰটোত ডাঙৰ দীঘল হ'বলৈ শুভকামনা কৰা হয়। ৰঙালী বিহুৰ দ্বিতীয় দিনা মানুহ বিহু। লগতে সেইদিনা অসমীয়া নৱবৰ্ষৰ আৰম্ভণি হয়। সকলোৱে ৰাতিপুৱা গা ধুই নতুন কাপোৰ পিন্ধি সৰুৱে ডাঙৰক সেৱা, ডাঙৰে সৰুক মৰম তথা আশীৰ্বাদ দিয়ে। ৰঙালী বিহুৰ তৃতীয় দিনা গোসাঁই বিহু পালন কৰা হয়। জেং বিহু হুঁচৰি দল আমি ভোগালীৰ দিনা মিলিজুলি জেং বিহু হুঁচৰি দলক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু এয়া হৈছে বোৱাৰীসকলৰ জেং বিহু। আচলতে ভিডিঅ'বোৰ চবৰে সকলোৱে অলপ অলপ দেখুৱাইছে। বেছি দীঘল হ'লেও ভিডিঅ'টো দীঘল হৈ যাব। সেইকাৰণে চবৰে অলপ অলপকৈ দেখাইছোঁ, বেয়া নাপাব।
আৰু এয়া হৈছে সমবেত সংগীত। আৰু এয়া হৈছে হেম দত্ত বৰ্তা, মানে যিখন গাঁৱত অনুষ্ঠিত এয়া প্ৰগ্ৰেম পাতিছে সেয়াই বৰ্তা হয় অৱদিনা। এওক এতিয়া প্ৰথমতে গামোচা পিন্ধাইছে। লগতে সম্বৰ্ধনা জনাইছে। এখন চেলেঞ্জ চাদৰেৰে তেখেতক সন্মান জনাবলৈ। এতিয়া সম্বৰ্ধনা পত্ৰখন দত্তদেৱৰ হাতত অৰ্পণ কৰিব জ্যেষ্ঠ ৰঞ্জিত দত্তদেৱে। সকলোৰে প্ৰধানতে এটা গীতৰ মই আৰু এয়া হৈছে বিহু নাচ পৰিৱেশন। আৰু এই ভিডিঅ'টো চাই ভাল লাগিলে সকলোৱে শ্বেয়াৰ কৰিবলৈ আশা কৰিলে। আকৌ বেলেগ এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে লগ পাম। আজিলৈ বাই বাই।